Hello friends, আপোনালোকক আমাৰ এই টেষ্ট সাপোৰ্ট নবীন হাজদা ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো friends। যদিহে আপোনালোকে সৰকাৰি চাকৰি বিচাৰি আছে বা সৰকাৰি চাকৰি উলালে আপোনালোকে ভাবিছিলে যে আবেদন কৰিম বুলি, তেতিয়া হলে আজিৰ ভিডিওটো আপোনালোকৰ কাৰণে। আমাৰ এই ভিডিওটো সম্পূৰ্ণকৈ চাব। আজিৰ এই ভিডিওটোত আপোনালোকক দেখুৱাম ওমেন এণ্ড চাইল্ড ডেভেলপমেন্ট ডিপাৰ্টমেন্টত ৰিকুৱাৰমেন্ট ওলাইছে, অৰ্থাৎ খালী পদ ওলাইছে। যত আপোনালোকে যদিহে আপোনালোকৰ যোগ্যতা আছে তেনেহলে আপোনালোকে এই পোষ্টৰ বাবে আবেদন কৰিব পাৰিব। অনলাইন হ'ব ইয়াৰ আবেদন প্ৰক্ৰিয়া আৰু কি কি যোগ্যতা লাগিব গোটেইখিনি এই ভিডিওটোৰ জৰিয়তে আপোনালোকক জনাম। আৰু যদিহে আপোনালোকে আবেদন কেনেকৈ কৰিব পাৰি তাকো ভিডিও বিচাৰে তেতিয়াহলে আপোনালোকে মোক কমেন্ট কৰি ক'ব পাৰে। মই ইয়াৰ ওপৰত কেনেকৈ আবেদন কৰিব লাগে তাৰ ওপৰত মই ভিডিও বনাই দিম। সো আৰু এটা কথা, ভিডিওটো আৰম্ভ কৰাৰ আগতে এটা কথা আপোনালোকক জনাম। যদিহে ফ্ৰেন্ডছ আপোনালোকে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰি লওক, কাৰণ আমাৰ এই চেনেলৰ যোগেদি আমি কোনো ধৰণৰ মিসগাইড ভিডিও আপলোড নকৰো। আৰু আমাৰ এই ভিডিওটোৰ পৰা যদিহে আপোনালোকে কিবা এটা বুজি নাপায় তেতিয়াহলে আপোনালোকে মোক কমেন্ট কৰি সুধিব পাৰে। আপোনাৰ কমেন্টৰ উত্তৰ নিশ্চয় দিয়া হ'ব। ইয়াতে ফ্ৰেন্ডছ আপোনালোকে দেখিবলৈ পাইছে ওমেন এণ্ড চাইল্ড ডেভেলপমেন্ট ৰিক্ৰুটমেন্ট 2024 আৰু ইয়াত 33টা মাত্ৰ পোষ্ট আছে। ইয়াক যদি আপোনালোকে আবেদন কৰিব বিচাৰে তেতিয়াহলে আপোনালোকে অনলাইনৰ জৰিয়তে আবেদন কৰিব পাৰিব। ঠিক আছে ফ্ৰেন্ড। তাৰ পিছতে কোৱা হৈছে ডাইৰেক্টৰেট অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেন্ট আসাম, লাষ্ট ডেট হৈ গ'ল ইয়াৰ 24 তাৰিখ 2 মাহ, অৰ্থাৎ অহা 24 তাৰিখে ইয়াৰ লাষ্ট ডেট, ফেব্ৰুৱাৰী মাহৰ 24 তাৰিখ। ঠিক আছে। তাৰ পাছতে ফ্ৰেন্ডছ ইয়াক যদি আপোনালোকে আবেদন কৰিব বিচাৰে তেতিয়াহলে আপোনালোকে অনলাইনৰ জৰিয়তে পাৰিব। ইয়াত পোষ্ট আছে 33টা। তাৰ পাছতে ফ্ৰেন্ডছ কোৱা হৈছে যে ইয়াত ক্যাটাগৰী ওয়াইজ ভ্যাকেন্সি ওলাইছে। ঠিক আছে। ইউআৰ কাৰণে 17টা পোষ্ট আছে, ওবিসি এমওবিসিৰ কাৰণে 9টা, এসসি কাৰণে 2টা, এসটিপি কাৰণে 3টা আৰু এসটি এইজৰ কাৰণে 2টা, পিডব্লিউডি কাৰণে এটা পোষ্ট ওলাইছে। ঠিক আছে ফ্ৰেন্ড। তাৰ পিছতে ইয়াত কোৱা হৈছে স্কেল অফ পে, অৰ্থাৎ আপোনালোকত ইয়াত দৰমহা হ'ব 14000ৰ পৰা 70000 লৈকে আপোনালোকৰ দৰমহা হ'ব পাৰে বুলি ইয়াত উল্লেখ কৰিছে। ঠিক যদিহে ফ্ৰেন্ডছ এই পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিম বুলি ভাবিছে তেতিয়াহলে আপোনাৰ বয়স 21ৰ পৰা 40 বছৰ ভিতৰত হ'ব লাগিব বুলি ইয়াত কোৱা হৈছে। তাৰ পিছতে ইয়াত এজ ৰিলেক্সেশন কিছুমান দিয়া হৈছে। এজ ৰিলেক্সেশনত আপোনালোকে ক্যাটাগৰী ওয়াইজ ভাগ পাই যাব। ইয়াতে কোৱা হৈছে এসসি এসটিৰ বাবে 5 বছৰ এজ ৰিলেক্সেশন দিয়া হৈছে, ওবিসি এমওবিসিৰ বাবে 3 বছৰ, পিডব্লিউডিৰ বাবে 10 বছৰ ইয়াত এজ ৰিলেক্সেশন দিয়া হৈছে। তাৰ পাছতে কোৱা হৈছে এক্স সাৰ্ভিসমেনৰ বাবে 2 বছৰ এজ ৰিলেক্সেশন দিয়া হৈছে। তাৰ পাছতে ফ্ৰেন্ডছ আৰু এটা কথা ইয়াত উল্লেখ কৰা হৈছে, the age limit of the candidate will be calculated on the basic of the matriculation HSLC admit card, অৰ্থাৎ আপোনালোকৰ বয়স যিটো বয়স আপোনালোকৰ কাউন্ট কৰা হিসাব কৰা হ'ব আপোনালোকৰ মেট্ৰিকৰ যিখন এডমিট কাৰ্ড, এই এডমিট কাৰ্ড খনৰ মতেহে আপোনাৰ এই বয়সৰ ক্যালকুলেশনটো কৰা হ'ব। তাৰ পাছতে ফ্ৰেন্ডছ কোৱা হৈছে এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত ক্যান্ডিডেট মাষ্ট বি ইণ্ডিয়ান সিটিজেন as defense in articles 5 to 8। ইয়াতে কোৱা হৈছে যে ক্যান্ডিডেট মাষ্ট ইণ্ডিয়ান সিটিজেন হ'ব লাগিব বুলি কোৱা হৈছে। তাৰ পাছতে ফ্ৰেন্ডছ ৰেসিডেন্সিপ বুলি কয়, দা ক্যান্ডিডেট মাষ্ট বি অৰ্ডিনাৰী এ ৰেসিডেন্স অফ আসাম, অসমৰ অস্থায়ী বাসিন্দা হ'ব লাগিব বুলি ইয়াত কোৱা হৈছে। ঠিক আছে। তাৰ পাছতে এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন, এ ক্যান্ডিডেট মাষ্ট বি ৰেজিস্টাৰ্ড ইন এ ডিস্ট্ৰিক্ট এমপ্লয়মেন্ট অফিচ অফ আসাম, অৰ্থাৎ যিসকল প্ৰাৰ্থীয়ে এই পোষ্টৰ বাবে আবেদন কৰিব তেওঁলোকৰ ওচৰত এক্সচেঞ্জ কাৰ্ড থাকিব লাগিব আৰু এক্সচেঞ্জ কাৰ্ডৰ অফিচৰ ৰেজিষ্ট্ৰেচন হোৱাৰ লগে লগে আপোনাৰ ওচৰত ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটখন থাকিব। তাৰ কাৰণে ইয়াৰ অসুবিধা নাই, যেহেতুকে যিকোনো চৰকাৰী চাকৰি আবেদন কৰিবৰ কাৰণে আপোনালোকক এক্সচেঞ্জ কাৰ্ডৰ প্ৰয়োজন হয়। তাৰ পাছতে কোৱা হৈছে ফ্ৰেন্ডছ এডুকেশ্যন কোৱালিফিকেশ্যনত আপোনালোকে দেখিবলৈ পাইছে candidate must be a graduate in arts, science, commerce। So friends ইয়াত কি কোৱা হৈছে এডুকেশনাল কোৱালিফিকেশ্যন কোৱা হৈছে যে আপোনালোকে গ্ৰেজুৱেচন কৰা হ'ব লাগিব, য'ত আপোনালোকে আৰ্টছৰ পৰা পাছ কৰা হলেও হ'ব, সায়েন্সৰ পৰা বা কমাৰ্চৰ পৰা পাছ কৰা হলেও আপোনালোকক একসেপ্টেবল হ'ব বুলি ইয়াত কোৱা হৈছে। তাৰ পাছতে কোৱা হৈছে ডিজায়াৰেবল কোৱালিফিকেশ্যন, যদিহে ফ্ৰেন্ডছ আপোনাৰ ওচৰত কম্পিউটাৰ ডিপ্লোমা সাৰ্টিফিকেট আছে তেতিয়াহলে আপোনালোকৰ কাৰণে এটা প্লাস পইণ্ট এই চাকৰিটোৰ বাবে, যেহেতুকে ইয়াত কোৱা হৈছে ডিজায়াৰেবল কোৱালিফিকেশ্যন ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশ্যন, অৰ্থাৎ এই কম্পিউটাৰ সাৰ্টিফিকেট থাকিলে আপোনাৰ কাৰণে ভাল। তাৰ পাছতে কোৱা হৈছে এপ্লিকেশ্যন ফিছত ক্যান্ডিডেট আৰ নট ৰিকোয়াৰ্ড টু পে এপ্লিকেশ্যন ফিজ ফৰ সাবমিশন,
অৰ্থাৎ ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ লোৱা নহ'ব আৰু যদিহে ফ্ৰেণ্ডছ যিসকলে এই পোষ্টৰ বাবে আবেদন কৰিব তেওঁলোকে আবেদনৰ লিংক যিটো আছে ইয়াৰ অফিচিয়েল ৱেবছাইটৰ যিটো লিংক আছে সেই লিংকটো আপোনালোকে মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত পাই যাব আৰু যদিহে এই চাকৰিৰ বিষয়ে আপোনালোকে নিজে পঢ়ি ভালদৰে পঢ়ি লৈ পেলাই যদি আপোনালোকে আবেদন কৰিম বুলি ভাবিছে তেতিয়াহ'লে ইয়াৰ নটিফিকেশ্যনৰ লিংকো আপোনালোকে ডিছক্ৰিপশ্যন বক্সত পাই যাব আৰু যদিহে আপোনালোকে মোৰ WhatsApp চেনেলটো সাবস্ক্ৰাইব কৰা নাই তাৰ লিংক থাকিব আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব কাৰণ ইয়াত মই বহুত ধৰণৰ চাকৰি বা যিকোনো ভিডিঅ' আপলোড দিয়াৰ আগতে মই WhatsApp চেনেলত আগতে আপলোড দিওঁ হেকত আৰু এটা আপোনালোকক কথা জনাম যে যদিহে আপোনালোকে এই পোষ্টৰ বাবে আবেদন কৰিছে তেতিয়াহ'লে ইয়াৰ লাষ্ট ডেট হৈ গ'ল 24 ফেব্ৰুৱাৰী 2024 আৰু ষ্টাৰ্টিং অলৰেডি আৰম্ভ হৈ গৈছে 4 ফেব্ৰুৱাৰীৰ পৰা ইয়াৰ ষ্টাৰ্টিং হৈ আছে যিসকলে আবেদন এতিয়ালৈকে কৰা নাই তেওঁলোকে আবেদন কৰিব পাৰিব সো ফ্ৰেণ্ডছ আজিৰ মোৰ এই ভিডিঅ'টোত ইমানেই আশা ৰাখিছো আপোনালোকে বুজি পালে আৰু এই পোষ্টৰ বাবে যদি আবেদন কৰিব বিচাৰে বা আবেদনৰ ভিডিঅ' বিচাৰে তেতিয়াহ'লে আপোনালোকে মোক কমেন্ট কৰিলে মই ভিডিঅ' আপোনালোকক এভেইলেবল কৰি দিম সো আজিৰ ভিডিঅ'টোত ইমানেই